আমি আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ছাৰ বিশেষকৈ সেই অধিৱেশনৰ শংকৰ সংঘৰ অধিৱেশনৰ কাৰ্যকৰী সভাপতি। তেখেতে বাদ বাকীটো আপোনালোকক কৈছোঁ কি আমাৰ ইয়াৰ পৰা যাব, কি বা গ'ল। এতিয়া ঘটনা হ'ল আমাৰ ইয়াত 10,000 অধিক মানে আমি ইয়াত এই ফুলৰ মানে ব্যৱস্থা কৰিছোঁ, নাৰ্জী ফুলৰ। এই 10,000ৰো যদি তাত আমাৰ কমি যায়, তেতিয়া আমাৰ মেইন নাৰ্চাৰীত বিভিন্ন প্ৰজাতিৰ ফুল আছে, আমি সেই ফুলো তালৈ নিয়া হ'ব যদি কমি যায়। আৰু ঘটনা হ'ল ইয়াত আমাৰ টোটেল 10,000 কিমান আছে, মোৰ অকণমান মই একুৰেট হিচাপটো দিব নোৱাৰিম, কিন্তু 10,000 ওপৰত আছে। আৰু এই ফুল নিয়েই যে আমাৰ তাত মেইন মণ্ডপ, ফ্লেগ হষ্টিঙৰ চৌহদ, তাৰপিছত নাও এখন যে যি তৈয়াৰ কৰিছে তাতো হ'ব, ৰাস্তাটো দিব। মুঠতে গোটেই ফুলেৰেই এই শংকৰ সংঘৰ মণ্ডপবোৰ সজাই তুলিব বুলি আমাৰ বিধায়ক মহোদয়ে কৈছে। আৰু সেইমতে আমাৰ কন্যকাৰ কৃষি সৈনিকেও তেনেকৈ যৎপৰ লাগি এই নাৰ্জী ফুলৰ ব্যৱস্থা কৰিছে। নাই হোৱাততো হ'বই, ধৰক এইটো ধৰক এতিয়া যেনেকৈ দিছোঁ আমি তেনেকৈ নিদিলেও কিবা এটা ডিষ্টেঞ্চটো আমি মেইনটেইন কৰি পেলাই দিম যে ইমান হেৰিয়াত দিম। আৰু তাৰ বাদেও আপোনালোকক কৈছোঁৱেই যে এই 10,000ৰো যদি কমে, তেতিয়া আমাৰ মেইন নাৰ্চাৰীত আৰু বিভিন্ন প্ৰজাতিৰ ফুল আছে, আমি সেই ফুল নিবলৈও ৰাজি আছোঁ।